সকলোকে মোৰ ফেচবুক লাইভলৈ স্বাগতম জনাইছোঁ। অকণ বহুত দিন কথা পতা নাছিলোঁ আপোনালোকৰ লগত। অকণ কথা পাতিব বিচাৰিছোঁ। লাইভত যদি কোনোবা আছে, সংযুক্ত হৈছে, অকণ হাই এটা কৰি দিব বা কিবা এটা মেছেজ ড্ৰপ কৰি দিব। আজি মই খুব কম সময়তে লাইভটো সামৰিবলৈ চেষ্টা কৰিম। কেইটামান কথা আছে ক'বলগীয়া। আজি আপোনালোকে গম পাইছেই যে গোটেই অসমত এক উলহ মালহৰ পৰিৱেশ। ইতিমধ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰা হৈছে। মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিছে আৰু সেইখিনি বিষয়তে মই অকণ এটা আপডেট আপোনালোকক দিব বিচাৰিছোঁ। আমাৰ স্থানীয় যিখিনি আমাৰ অনুষ্ঠান আছে, আমাৰ শৈক্ষিক অনুষ্ঠান, সেইখিনিৰো এটা এনালাইচিছ কৰি মই এটা ৰিপৰ্ট তৈয়াৰ কৰিছোঁ। তাৰে অকণ আপডেট মই দিব বিচাৰিছোঁ যে আমাৰ এইবাৰ গোটেই অসমত প্ৰায় 4,29,737 জন ল'ৰা ছোৱালী মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিলে আৰু উত্তীৰ্ণ হৈছে এইবাৰ 2,70,737 জন। অৰ্থাৎ আমাৰ 5% হ'ল আমাৰ 63% অল অভাৰ আছাম। আৰু টপ 3 ডিষ্ট্ৰিক্টছ হ'ল আমাৰ শিৱসাগৰ জিলা 1 নম্বৰ স্থান দখল কৰিছে, 5% 85%। দ্বিতীয় স্থানত আছে আমাৰ ডিব্ৰুগড় 81% আৰু ধেমাজি জিলা তৃতীয় স্থান লাভ কৰিছে 80%। আৰু আমাৰ যি প্ৰথম 3টা স্থান দখল কৰিছে আমাৰ যোৰহাটবাসীৰ বাবে খুব ভাল খবৰ যে যোৰহাটৰ দুগৰাকী ছাত্ৰই প্ৰজ্ঞা একাডেমী যি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আছে, প্ৰথম স্থান দখল কৰিছে অমিশী শইকীয়া, তাইও প্ৰজ্ঞা একাডেমীৰ হয়। আৰু তৃতীয় স্থান যিজনে দখল কৰিছে অনিৰ্বাণ বৰগোহাঁই, তেওঁ প্ৰজ্ঞা একাডেমীৰ হয়। আৰু আমাৰ দ্বিতীয় স্থান লাভ কৰিছে আছাম জাতীয় বিদ্যালয় নুনমাটিৰ সপ্তৰ্ষ বৰদলৈ বুলি। এইটো এটা অল অভাৰ আছামৰ এটা আপডেট মই দিলোঁ। এতিয়া আপোনালোকে জানে যে মোৰ ঘৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ একেবাৰে কাষত নপামত, আৰু ময়ো এই শিক্ষকতা বৃত্তিটোৰ লগত জড়িত 2011 চনৰ পৰা। আৰু মোৰ বিদ্যালয় হ'ল চামদৰা হাইস্কুল। আপোনালোকে বহুতে জানে যে প্ৰথমতে মই এটা কম্পেৰিজন কৰিছোঁ, মানে প্ৰাইভেট স্কুল আৰু গভমেণ্ট স্কুল। অভাৰঅল আমাৰ ওচৰ পাজৰৰ স্কুলসমূহৰ ৰিজাল্ট ভালেই হৈছে। প্ৰথমতে মই আৰম্ভ কৰিব বিচাৰিছোঁ আমাৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ ওচৰৰ কেইখনমান স্কুল। যেনেকৈ আমাৰ 5 মাইলত এটা বহুত ধুনীয়া প্ৰাইভেট স্কুল আছে, 5 মাইল জাতীয় বিদ্যালয়। এইখন বিদ্যালয়ৰ যি মেইন মানুহজন হ'ল ইক্ৰামুল হুছেইন। তেখেত এই বিদ্যালয়খনৰ কাৰণে সৰ্বোচ্চ ত্যাগ কৰিছে, বহুত কষ্ট কৰি পেলাই আজি তেওঁ এটা পৰ্যায়ত উপনীত হৈছে। গতিকে 5 মাইল জাতীয় বিদ্যালয়ৰ মই ৰিজাল্টটো প্ৰথমতে আপোনালোকক জনাব বিচাৰিছোঁ। টোটেল ষ্টুডেণ্ট এইবাৰ এপিয়াৰ কৰিছিল তেওঁলোকৰ 73। তেওঁলোকৰ ষ্টাৰ পাইছে 4জনে, 14জনে ফাৰ্ষ্ট ডিভিজন পাইছে আৰু ছেকেণ্ড ডিভিজন 48, আৰু 5%ও তেওঁলোকৰ 100% আছে। গতিকে এই চেগতে মই 5 মাইল জাতীয় বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীক শুভেচ্ছা জনাইছোঁ আৰু অনাগত দিনত আৰু ৰিজাল্ট আপোনালোকৰ ভাল হওক। তাৰপিছত 5 মাইলতে আন এখন বিদ্যালয় আছে, আমাৰ প্ৰাইভেট স্কুল আছে লুইট ভেলী একাডেমী। লুইট ভেলী একাডেমীৰ যিগৰাকী মূল ব্যক্তি আমাৰ সকলোৰে মৰমৰ মতিউৰ ৰহমান দা, তেখেতেও এই বিদ্যালয়খনৰ কাৰণে যথেষ্ট কষ্ট কৰি আছে। আৰু লুইট ভেলীৰো আমাৰ টোটেল 32 ষ্টুডেণ্টছে মেট্ৰিকত এপিয়াৰ কৰিছিলে আৰু টোটেল পাছ কৰিলে 30%। আৰু ফাৰ্ষ্ট ডিভিজন তেওঁলোকৰ 8জনে পাইছে, ছেকেণ্ড ডিভিজন 9জনে পাইছে, আৰু 5% যথেষ্ট ভাল, 94%। গতিকে লুইট ভেলী একাডেমীকো মই শুভেচ্ছা জনাইছোঁ, মতিউৰ দাৰ আৰু তেওঁ সমূহ শিক্ষক শিক্ষয়িত্ৰীক শুভেচ্ছা জনাইছোঁ। তাৰপিছত মই আহোঁ 5 মাইলৰে আন এখন বিদ্যালয়, আমাৰ শিক্ষা জ্যোতি বিদ্যা নিকেতন। এইখনো এখন খুব ধুনীয়া স্কুল 5 মাইলৰে, আৰু এই বিদ্যালয়খন পৰিচালনা কৰি আছে মোৰে বন্ধু মোজামেল হুছেইন। যথেষ্ট কষ্ট কৰি আছে। টোটেল ষ্টুডেণ্ট 26জনে মেট্ৰিক দিছিলে, পাছ কৰিছে 20জনে, 77% এইটো উত্তীৰ্ণ হৈছে। ফাৰ্ষ্ট ডিভিজন 3জনে পাইছে আৰু ছেকেণ্ড ডিভিজন 5জনে পাইছে। তাৰপিছত আমি আহোঁ আমাৰ অকণ বৰঘাট জাতীয় বিদ্যালয় বুলি এখন বিদ্যালয় আছে আমাৰ ফকৰুদ্দিন আলী আহমেদ স্কুলৰ ঠিক অপজিটত। এই বিদ্যালয়খন পৰিচালনা কৰি আছে মোৰে জ্যেষ্ঠ ভাতৃস্বৰূপ মিজানুৰ আকন্দই।
আৰু যথেষ্ট কষ্ট কৰি আছে আৰু তেওঁৰ 8জন ষ্টুডেণ্ট আছিলে, 4জনে ফাৰ্ষ্ট ডিভিজন পাইছে, 3জনে ছেকেণ্ড ডিভিজন পাইছে, পাৰ্চেণ্টেজ 88%। মই এই চেগতে আমাৰ মিজানুৰ আকন্দ আৰু তেওঁৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীক শুভেচ্ছা জনাইছোঁ। তাৰপিছত আহোঁ, মোৰ ঘৰৰ লগতে এখন প্ৰাইভেট স্কুল আছে নপামত, মাধৱদেৱ শিশু নিকেতন, আৰু এইখন বিদ্যালয়ৰ মেইন পৰিচালক হ'ল আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভুৱন শৰ্মা। তেখেতে যথেষ্ট কষ্ট কৰি আছে আৰু এই বিদ্যালয়ৰ ৰিজাল্ট মোটামুটি ভাল। আমাৰ পাৰ্চেণ্টেজটো মই ক'ব নোৱাৰিলোঁ, কিন্তু টোটেল 33 ষ্টুডেণ্ট আছিলে। ফাৰ্ষ্ট ডিভিজন পাইছে 4জনে আৰু ছেকেণ্ড ডিভিজন 8জনে পাইছে। তাৰপিছত আৰু এটা স্কুলৰ মই অকণ আপডেট দিব বিচাৰিছোঁ। আমাৰ ভোজখোৱাতে এখন খুব ধুনীয়া বিদ্যালয় আছে, আল কৌচাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। এইখন বিদ্যালয়ৰ পৰাই কিছু বছৰ আগতে আমাৰ ৰইছুল আলম বুলি এগৰাকী ভাইটি আছিলে, তেওঁ হাই মাদ্ৰাছা যি পৰীক্ষা আছিলে তাতে আল কাউচাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, খুব ধুনীয়া স্কুল এখন। তাতে এই বিদ্যালয়খন পৰিচালনা কৰিছে আমাৰ দিলৱাৰ হোসেন বুলি এগৰাকী মোৰে সম্পৰ্কীয় খুৰা। তেওঁ যথেষ্ট কষ্ট কৰি আছে আৰু এইখন বিদ্যালয়তে মাদ্ৰাছা বৰ্ডৰ আণ্ডাৰত প্ৰায় 2জন নে 3জনে আগতে ষ্টেণ্ডো কৰিছে। এগৰাকী মোৰ ভাতৃৰ নিচিনা আমাৰ ৰইছুল আলম, বৰ্তমান তেজপুৰ ইউনিভাৰ্চিটিত তেওঁ মেথামেটিক্সত PhD কৰি আছে। জামিয়া মিলিয়াৰ পৰা তেওঁ কৰিছিলে, জামিয়া মিলিয়া ইনষ্টিটিউটৰ পৰা তেওঁ মাষ্টাৰ্ছ কৰিছিলে। যি কি নহওক, আল কাউচাৰ একাডেমীৰ মই ৰিজাল্টটো দিব বিচাৰিছোঁ। তেওঁলোকৰ 100%, ফাৰ্ষ্ট ডিভিজন পাইছে 17জনে, ছেকেণ্ড ডিভিজন 29জনে পাইছে। এতিয়া মই এটা আহোঁ, মোৰ খুবেই প্ৰিয় বিদ্যালয়, প্ৰাইভেট স্কুল এখন, হীৰা একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। এইখন বিদ্যালয় মোৰ এগৰাকী ঘনিষ্ঠ বন্ধুৰ হয়, ডক্টৰ হাফিজ মনছুৰ আহমেদ চৌধুৰী, আৰু এইখন বিদ্যালয়ৰ তেওঁ মেনেজিং ডাইৰেক্টৰ হয় আৰু বিদ্যালয়খনৰ প্ৰিন্সিপাল হ'ল আমাৰ তেখেতৰে ৱাইফ জিন্নাত আমান, ডক্টৰ জিন্নাত আমান। তেওঁলোকে ক'ভিডৰ কিছুদিন আগতেই, মানে 2018-19ত বিদ্যালয়খন ষ্টাৰ্ট কৰিছিলে। প্ৰথমতে স্কুল লেভেলত আছিলে, পিছত খুব কম সময়তে তেওঁলোকে এই বিদ্যালয়খন হায়াৰ ছেকেণ্ডেৰীলৈ কনভাৰ্ট কৰিলে আৰু খুব ভাল এখন বিদ্যালয়। হায়াৰ ছেকেণ্ডেৰী তেওঁলোকৰ ছায়েন্সটো ষ্টাৰ্ট কৰিছে। যোৱা বছৰ হায়াৰ ছেকেণ্ডেৰী ছায়েন্সৰ ৰিজাল্টটো খুব ধুনীয়া আছিলে। মই এতিয়া হীৰা একাডেমীৰ ৰিজাল্টটো লৈ অত্যন্ত সুখী, কাৰণ এইখন বিদ্যালয় মই মোৰ নিজৰ বিদ্যালয় বুলি ধৰি লওঁ। এইখন বিদ্যালয়ত টোটেল ষ্টুডেণ্ট এপিয়াৰ কৰিছিলে মেট্ৰিক পৰীক্ষাত 44জন আৰু পাছ পাৰ্চেণ্টেজ 100%, ডিষ্টিংশ্যন পাইছে আমাৰ 5জনে, ষ্টাৰ মাৰ্কছ পাইছে 18জনে, ফাৰ্ষ্ট ডিভিজন পাইছে 21জনে, ছেকেণ্ড ডিভিজন নীল, থাৰ্ড ডিভিজন মিল। মানে যিমানখিনি আউট অফ 44, পাছ পাৰ্চেণ্টেজ 100% আৰু 44জনেই আমাৰ ফাৰ্ষ্ট ডিভিজন পাইছে। গতিকে মই মনছুৰ আহমেদ, ডক্টৰ জিন্নাত আমান, তেওঁলোকক গোটেই টিম, হীৰা একাডেমীৰ গোটেই টিমটোক মই শুভেচ্ছা জনাইছোঁ। আৰু লগতে এটা কথা ক'ব বিচাৰিছোঁ, ডক্টৰ হাফিজ মনছুৰ আহমেদ আৰু ডক্টৰ জিন্নাত আমান তেওঁলোকে হয়তো ইচ্ছা কৰিলে তেওঁলোকে হয়তো কোনোবা কলেজ বা ইউনিভাৰ্চিটিত আজিৰ তাৰিখত ধুনীয়াকৈ চাকৰি কৰি ধুনীয়া জীৱন যাপন কৰিব পাৰিলেহেঁতেন, বিলাসিতাৰ জীৱন যাপন কৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁলোকৰ মনত হয়তো হেঁপাহ আছিলে যে তেওঁলোকে নিজৰ জন্মগাঁও বা নিজৰ এৰিয়াটোৰ কাৰণে কিবা এটা কৰাৰ কাৰণে, আৰু সেই মানসিকতাৰে তেওঁলোকে 2018-19 চনত হীৰা একাডেমী নামৰ এখন স্কুলৰ জন্ম দিছিলে, বহুত ত্যাগ আৰু কষ্ট স্বীকাৰ কৰি। আৰু এয়া ইমান দিন কষ্ট কৰাৰ পিছত এটা ফল লাগিব আৰম্ভ কৰিছে। গতিকে মই পুনৰবাৰ ডক্টৰ মনছুৰ আহমেদ আৰু ডক্টৰ জিন্নাত আমান আৰু হীৰা একাডেমীৰ যিমান ষ্টাফ আছে তেওঁলোকক শুভেচ্ছা জনাইছোঁ। এতিয়া মই খুব সোনকালে আমাৰ নপাম এলেকাৰ যিসকল গভমেণ্ট স্কুল আছে, অকণ একুৰেট ডাটাখিনি মোৰ তাত নাই, তথাপি মই যিমানখিনি পাৰোঁ পাৰ্চেণ্টেজটো মই অকণ কৈ দিব বিচাৰিছোঁ। আমাৰ যি 5 মাইল হায়াৰ ছেকেণ্ডেৰী স্কুল, আমাৰ আটাইতকৈ পুৰণি স্কুল, তাতে আমাৰ টোটেল ষ্টুডেণ্ট এপিয়াৰ কৰিছিলে 73, পাছ কৰিছে
52, পাছ পাৰ্চেণ্টেজ ভাল, যথেষ্ট ভাল, 73%। তাৰপিছত আমাৰ আন এখন বিদ্যালয় আছে 5 মাইল হাই মাদ্ৰাছা, আগতে আছিলে, এতিয়া 5 মাইল হাই স্কুল হ'ল। টোটেল 148 এপিয়াৰ কৰিছিলে আৰু পাছ কৰিছে 95, পাৰ্চেণ্টেজ হ'ল 62%। তাৰপিছত যদি আমি আহোঁ, আমাৰ ওচৰত এখন খুব ভাল স্কুল আছে, আগৰ পিছে ৰিজাল্ট বিৰাট ভাল হয়, কাবিলাবাদ হাই স্কুল। কাবিলাবাদ হাই স্কুলতো 162 এপিয়াৰ কৰিছিলে, পাছ কৰিছে আমাৰ 82 আৰু আমাৰ পাছ পাৰ্চেণ্টেজ 50। তাৰপিছত আমাৰ ফকৰুদ্দিন আলী আহমেদ আৰু এখনেই পুৰণি বিদ্যালয়, ফকৰুদ্দিন আলী আহমেদত টোটেল 139 এপিয়াৰ কৰিছিলে, পাছ কৰিছে 81, ফাৰ্ষ্ট ডিভিজন 11 জন আছে আৰু পাৰ্চেণ্টেজ অলমষ্ট 60%, গতিকে ভাল হৈছে। তাৰপিছত আমাৰ ওচৰতে আৰু এখন স্কুল আছে চলমাৰা হাই স্কুল, এইখিনি মই গভমেণ্ট স্কুলৰ কথা কৈ আছোঁ। চলমাৰা হাই স্কুলত টোটেল এপিয়াৰ কৰিছিলে 89, পাছ কৰিছে 73, ফাৰ্ষ্ট ডিভিজন 3 জন আছে, পাছ পাৰ্চেণ্টেজ মোটামুটি ঠিকে আছে, 41%। আপোনালোকে জানে যে তাৰপিছত মই আহোঁ নিজৰ বিদ্যালয়লৈ। মোৰ বিদ্যালয় চামধাৰা হাই স্কুল, এইটো আগতে চামধাৰা ছিনিয়ৰ মাদ্ৰাছা আছিলে। যোৱা 2 বছৰ ধৰি আমাৰ ল'ৰা ছোৱালী মেট্ৰিক দি আছে আৰু এই বছৰ আমাৰ বিদ্যালয়ৰ পাছ পাৰ্চেণ্টেজ হ'ল 80%। গতিকে এইখিনি আছিলে আমাৰ চৰকাৰী স্কুলৰ এটা সমীক্ষা, মই আপোনালোকৰ আগত দাঙি ধৰিছোঁ। আৰু কিছুমান স্কুল আছিলে মোৰ হাতত ডাটা অহা নাই, গতিকে মই দিব পৰা নাই। যেনেকৈ আমাৰ 4 মাইলত এটা পলাৰিছ একাডেমি বুলি খুব ভাল বিদ্যালয় এখন আছে আমাৰ ভাইটি তাৰিক আহমেদৰ, তেনেকৈ মৰ্তজা ইউচুফৰ এখন বিদ্যালয় আছে ভোজপা চাটাই চাপৰিত। এইখিনি মই ডাটা মোৰ তাত নাই কাৰণে মই দিব পৰা নাই। গতিকে এইখিনি, মই যিহেতু শিক্ষকতা বৃত্তিৰ লগত জড়িত, গতিকে মোৰ এটা নিচাও আছে নিউজখিনি কালেক্ট কৰা, গতিকে মই আপোনালোকৰ আগত দাঙি ধৰিছোঁ। গতিকে এইখিনিয়ে, যিসকল এইখিনি মই দাঙি ধৰিছোঁ, তথ্য দাঙি ধৰিছোঁ। এতিয়া মই লাইভটো আৰু এতিয়া সামৰিব বিচাৰিছোঁ। যদি কিবা বাই চান্স ডাটা চাটা কৰোঁতে কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, এইটো নিজৰ বুলি ক্ষমা কৰি দিব। তেওঁ অভাৰঅল অল আছামৰ ৰিজাল্ট পাৰ্চেণ্টেজো বেয়া নহয়, মোটামুটি ভালেই আছে, আমাৰ 63%। গতিকে আপোনালোকৰো ৰিজাল্টবিলাক আমাক জনাব, আমি সময়ে সময়ে আপডেট দিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ইমানখিনি সময় দিয়াৰ বাবে মই ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ আমাৰ এই যিখিনি আমাৰ প্ৰাইভেট স্কুল আছে, প্ৰাইভেট স্কুলৰ ৰিজাল্টখিনি মোটামুটি বহুত ভাল হৈছে, আৰু চৰকাৰী বিদ্যালয়ৰ ৰিজাল্টসমূহো বহুত ভাল হৈছে বুলিয়ে ক'ব লাগিব। কাৰণ চৰকাৰী বিদ্যালয় জানে আপোনালোকে পৰিচালনা কৰোঁতে বহুত চেলেঞ্জিং, আমাৰ বহুত কিছুমান ফেক্টৰ আহি যায়। আমাৰ গাৰ্জেন ইমান কনচিয়াছ নহয়, গাৰ্জেনসকল ইমান মানে লিখা পঢ়াৰ লগত জড়িত নহয়, তেওঁলোকে শিক্ষাৰ মৰ্যাদাটো আজিৰ তাৰিখলৈকে সিমানখিনি গুৰুত্ব দিয়া নাই। গতিকে আমাৰ ৰাইজক এটাই আহ্বান যে প্ৰাইভেট স্কুলৰ ইমান প্ৰব্লেম নাই, প্ৰাইভেট স্কুল তেওঁলোকে খুব ধুনীয়াকৈ মেনেজমেণ্ট কৰি থাকে, আমাৰ গাৰ্জেনসকল বহুত কনচিয়াছ হয়। কিন্তু প্ৰাইভেট স্কুলৰ লগে লগে আমাৰ যিখিনি গভমেণ্ট স্কুল আছে, গভমেণ্ট স্কুলৰ ছাৰাউণ্ডিং যিখিনি লোকেলিটিৰ মানুহ আছে, আমাৰ স্থানীয় ৰাইজ আছে, তেওঁলোকক মই আহ্বান জনাম এই ফেচবুক লাইভৰ জৰিয়তে যে এইবিলাক বহুত পুৰণি অনুষ্ঠান, আৰু ইয়াক ৰক্ষণাবেক্ষণ দিয়াটো আমাৰ সমাজৰ প্ৰতিগৰাকী ব্যক্তিৰ দায়িত্ব। আপোনালোকে এটা বস্তু মনত ৰাখিব, এখন বিদ্যালয় ডেভেলপ কৰিবলৈ অকল শিক্ষকে একো কৰিব নোৱাৰে, শিক্ষকৰ লগত ছাত্ৰ ছাত্ৰীও ভাল হ'ব লাগিব, ছাত্ৰ ছাত্ৰীৰ লগত ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকল সচেতন হ'ব লাগিব, আৰু চবতকৈ ডাঙৰ ভূমিকাটো পালন কৰে স্থানীয় ৰাইজে। ৰাইজৰ যদি সহযোগিতা নহয়, তেতিয়াহ'লে আমাৰ এখন বিদ্যালয় কেতিয়াও ডেভেলপ কৰিব নোৱাৰিম। এতিয়া মই সদৌ দুটামান কথাৰে শেষ কৰিব বিচাৰিম যে মই চাকৰি কৰা বিদ্যালয়খন চামধাৰা ছিনিয়ৰ মাদ্ৰাছা আছিলে, 2 বছৰ ধৰি চামধাৰা হাইস্কুল হ'ল। যোৱা বছৰ আমাৰ ৰিজাল্ট আশানুৰূপ হোৱা নাছিলে, বহুত কিছুমান ফেক্টৰ আছিলে, যেনেকৈ আমাৰ নতুনকৈ মাদ্ৰাছাৰ পৰা হাইস্কুল হৈছিলে, আগতে থিয়লজিকেল এৰাবিক ছাবজেক্টছবিলাক বেছি আছিলে, এনেকৈ এটা বেলেগ ছিষ্টেমৰ পৰা এটা বেলেগ ছিষ্টেমে আহোঁতে যথেষ্ট আমাৰ প্ৰত্যাহ্বান হৈছিলে। আৰু দ্বিতীয় এটা ডাঙৰ সমস্যা আছিলে, আমাৰ শিক্ষকৰ অভাৱ আছিলে। গতিকে
তথাপিও যোৱা এক বছৰত আমাৰ শিক্ষকসকলে যথেষ্ট কষ্ট বুলি ক'লে ভুল হ'ব, যত্ন লৈছিলে, ছাত্ৰ ছাত্ৰীৰ প্ৰতি যত্ন লৈছিলে। আৰু আমাৰ তেজপুৰ বিশ্ববিদ্যালয়ে আমাক বিশেষভাৱে শিক্ষাতত্ত্ব বিভাগে আমাক বিশেষভাৱে সহায় কৰিছিল। তেওঁলোকে সময়ে সময়ে আমাৰ BEdৰ ট্ৰেইনিংসমূহ পঠাই পেলাই আমাৰ যি শিক্ষকৰ অভাৱ আছিলে সেইখিনি আমাক দূৰ কৰাত সহায় কৰিছিলে আৰু আজিৰ তাৰিখলৈকে কৰি আছে। গতিকে মই সকলোকে অনুৰোধ জনাম, বিশেষকৈ আমাৰ চামদাৰা হাইস্কুলৰ ছাৰাউণ্ডিং এৰিয়াৰ মানুহখিনি, আমাৰ 5% এইবাৰ 80%। এই বিদ্যালয়খন এটা ধুনীয়া প্লেচত আছে, একদম তেজপুৰ ইউনিভাৰ্চিটিৰ সন্মুখৰ গাঁওখনত, আশে পাশে কোনো হাইস্কুল নাই। গতিকে এই বিদ্যালয়খন আপোনালোকে নিজৰ বিদ্যালয় হিচাপে লওক আৰু এইখনক কেনেকৈ মানে সজাব পাৰি, ভাল কৰিব পাৰি, দিহা পৰামৰ্শ দিব। আপোনালোকে বিদ্যালয়ত আহিব, কেনেকৈ ভৱিষ্যতলৈ আমি এই বিদ্যালয় চামদাৰা হাইস্কুলক কেনেকৈ চামদাৰা হায়াৰ ছেকেণ্ডেৰীলৈ কনভাৰ্ট কৰিব পাৰোঁ নেকি, দিহা পৰামৰ্শ দিব। এইখিনিয়ে কামনা কৰিছোঁ। গতিকে আজি লাইভটো ইয়াতে মই সামৰিব বিচাৰিছোঁ। আপোনালোকে মোক ইমানখিনি সময় দিয়াৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। জয় আই অসম। ধন্যবাদ।